সময়ত অসম চৰকাৰে অসমৰ থলুৱা শিপিনীৰ দ্বাৰা নিৰ্মিত গামোচা আচলতে তেওঁলোকৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত ব্যৱহাৰ কৰাৰ যি এক মহৎ তেওঁলোকে পদক্ষেপ হাতত লৈছে, সেই সময়তে কিন্তু দেখা গৈছে যে আমগুৰিৰ জাজি অঞ্চলৰ এই আপোনাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ যি কেন্দ্ৰ আছে, এই কেন্দ্ৰটো দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে আৰু ইয়াৰ যিসকল স্থানীয় শিপিনীসকল আছে, এই কেন্দ্ৰটোৰ পৰা কিন্তু কোনো ধৰণৰ উপকৃত হোৱা পৰিলক্ষিত হোৱা নাই। আৰু ইয়াৰ লগতে আচলতে আপোনালোকে চাব যে গোটেই ইয়াৰ যি চাৰি বাউণ্ডৰী আছে সম্পূৰ্ণৰূপে হাবি জংঘলে আৱৰি আছে। ইয়াৰ ভিতৰত গোটেই আপোনাৰ মকৰাই জাল বান্ধিছে। আচলতে ই অত্যন্ত উদ্বেগজনক বিষয়। আচলতে আমাৰ যি স্থানীয় শিপিনীসকল আছে, এই কেন্দ্ৰটোৰ পৰা যি ধৰণে উপকৃত হ'ব লাগিছিলে আচলতে সেই ধৰণে হোৱা নাই। সেয়ে আমি অসম চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে এই কেন্দ্ৰটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰি যাতে ইয়াৰ স্থানীয় শিপিনীসকলক যাতে উপকৃত কৰাত সহযোগিতা কৰে। ইয়াৰ লগতে অসম চৰকাৰে আচলতে এক বহুত ডাঙৰ এক বৃহৎ পৰিমাণৰ ধন ইয়াত অপচয় কৰি এই আচলতে যি কেন্দ্ৰটো, এই কেন্দ্ৰটো আচলতে নিৰ্মাণ কৰিছিলে। আচলতে এই মুহূৰ্তত অপচয় বুলিয়ে ক'ব লাগিব, কাৰণ যিহেতু ইয়াত কোনো ধৰণৰ কাৰ্যক্ষম হোৱা নাই, কোনো ধৰণৰ ইয়াত উপকৃত হ'ব পৰা নাই। সেয়ে আচলতে আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটো যাতে পুনৰ কাৰ্যক্ষম কৰি যাতে সকলো শিপিনীকে যাতে ইয়াৰ যি স্থানীয় শিপিনীসকল আছে তেওঁলোকক যাতে উপকৃত কৰাত সহায় কৰে।